ব্যক্তিজনৰ নাম আছিল মুনীন্দ্ৰ দাস আৰু মুনীন্দ্ৰ দাসক অৱশেষত লুটপাট কৰি এৰি দিছিল দুৰ্বৃত্তই। টকা পইচা কাঢ়ি মালিগাঁও উৰণ সেতুত এৰি দিলে দুৰ্বৃত্তই। মাছখোৱা বজাৰত ফুল বিক্ৰীৰ বাবে গৈছিল মুনীন্দ্ৰ। বজাৰত ফুল বিক্ৰী কৰে প্ৰতিদিনে, আজিও গৈছিল আৰু বজাৰলৈ যোৱাৰ সময়তে মুনীন্দ্ৰক এইধৰণে অপহৰণ কৰিছিল দুৰ্বৃত্তই। অৱশেষত দুৰ্বৃত্তই এৰি দিছিল মুনীন্দ্ৰক লুটপাটৰ পাছত। ক'ব লাগিব মহানগৰীত এটা চিনেমা কাইদাৰ দৰে এটা ঘটনা সংঘটিত হৈছে এইখন মহানগৰীত। কাৰণ যিহেতু এই TRP ৰোডৰ এই অঞ্চলতে ৰাতিপুৱাৰ ভাগত চাৰিজন দুৰ্বৃত্তই এজন লোকক এনেদৰে মানে অপহৰণ কৰা দেখিবলৈ পোৱা গৈছে। অলপ কিছু ধনৰ বাবে তেখেতক উঠাই লৈ যায় মালিগাঁও ফ্লাইঅভাৰৰ উৰণ সেতুৰ ওপৰত পেলাই থৈ যায়। কাৰণ মোৰ ইয়াৰে প্ৰত্যক্ষদৰ্শী এজন আছে, তেখেতৰ জানিবলৈ চেষ্টা কৰিম কি হৈছিলে ঘটনাটো আচলতে কিয় হোৱা তাৰমানে ঘটনাটো আমি এনেকুৱা গম নাপাওঁ। এতিয়া শুনা পোৱা মানে ৰাতিপুৱা সময়ত হৈছে। ইমান ৰাতিপুৱা সময়তো মানে আমাৰ ডিউটি আছেতো ইয়াতে, ইমান ৰাতিপুৱা আমি নাহোঁ, আমি 9টামানত আহোঁ। বেলেগৰ মুখেদি শুনিলোঁ, সেই গতিকে তাৰমানে আমাৰ CCTV ফুটেজটো আছিলে, গতিকে দিলোঁ আৰু আপোনালোকক সাংবাদিককো দিলোঁ, সেইটোৱে আৰু। আৰু এজন মোৰ লগত আছে, তেখেতৰ সৈতে কথা কি হৈছিল? सुबह में मतलब जानकारी मिला, मतलब आपका ये इसको मतलब साइकिल में आ रहा था, ठीक है। साइकिल में आ रहा था, मतलब इसको फटाक से इसको गिरा के इसको उठा के ले जा रहा था 4 चक्का लेके गया। हाँ लेके गया वो मालीगांव में फेल हाँ। उसको फेंक दिया। ব্যক্তিজনৰ নাম আছিল মুনীন্দ্ৰ দাস আৰু মুনীন্দ্ৰ দাসক অৱশেষত লুটপাট কৰি এৰি দিছিল দুৰ্বৃত্তই। টকা পইচা কাঢ়ি মালিগাঁও উৰণ সেতুত এৰি দিলে দুৰ্বৃত্তই। মাছখোৱা বজাৰত ফুল বিক্ৰীৰ বাবে গৈছিল মুনীন্দ্ৰ। বজাৰত ফুল বিক্ৰী কৰে প্ৰতিদিনে, আজিও গৈছিল আৰু বজাৰলৈ যোৱাৰ সময়তে মুনীন্দ্ৰক এইধৰণে অপহৰণ কৰিছিল দুৰ্বৃত্তই। অৱশেষত দুৰ্বৃত্তই এৰি দিছিল মুনীন্দ্ৰক লুটপাটৰ পাছত। ক'ব লাগিব মহানগৰীত এটা চিনেমা কাইদাৰ দৰে এটা ঘটনা সংঘটিত হৈছে এইখন মহানগৰীত। কাৰণ যিহেতু এই TRP ৰোডৰ এই অঞ্চলতে ৰাতিপুৱাৰ ভাগত চাৰিজন দুৰ্বৃত্তই এজন লোকক এনেদৰে মানে অপহৰণ কৰা দেখিবলৈ পোৱা গৈছে। অলপ কিছু ধনৰ বাবে তেখেতক উঠাই লৈ যায় মালিগাঁও ফ্লাইঅভাৰৰ উৰণ সেতুৰ ওপৰত পেলাই থৈ যায়। কাৰণ মোৰ ইয়াৰে প্ৰত্যক্ষদৰ্শী এজন আছে, তেখেতৰ জানিবলৈ চেষ্টা কৰিম কি হৈছিলে ঘটনাটো আচলতে কিয় হোৱা তাৰমানে ঘটনাটো আমি এনেকুৱা গম নাপাওঁ। এতিয়া শুনা পোৱা মানে ৰাতিপুৱা সময়ত হৈছে। ইমান ৰাতিপুৱা সময়তো মানে আমাৰ ডিউটি আছেতো ইয়াতে, ইমান ৰাতিপুৱা আমি নাহোঁ, আমি 9টামানত আহোঁ। বেলেগৰ মুখেদি শুনিলোঁ, সেই গতিকে তাৰমানে আমাৰ CCTV ফুটেজটো আছিলে, গতিকে দিলোঁ আৰু আপোনালোকক সাংবাদিককো দিলোঁ, সেইটোৱে আৰু। আৰু এজন মোৰ লগত আছে, তেখেতৰ সৈতে কথা কি হৈছিল? सुबह में मतलब जानकारी मिला, मतलब आपका ये इसको मतलब साइकिल में आ रहा था, ठीक है। साइकिल में आ रहा था, मतलब इसको फटाक से इसको गिरा के इसको उठा के ले जा रहा था 4 चक्का लेके गया। हाँ लेके गया वो मालीगांव में फेल हाँ। उसको फेंक दिया। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।